মৰিয়নি নকছাৰী গাঁওৰক্ষী বাহিনীৰ অভিনন্দন অনুষ্ঠান। শিক্ষাই জাতিটোৰ মেৰুদণ্ড। শিক্ষাৰ অবিহনে এখন সমাজ অন্ধকাৰ। সমাজখন পোহৰ কৰাৰ উদ্দেশ্যৰে দেওবাৰে বালিজান নতুন মাটি গাঁৱৰ গাঁওৰক্ষী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত কৃতি ছাত্ৰ ছাত্ৰীক প্ৰেৰণা দিবৰ বাবে অনুষ্ঠিত কৰিলে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। নতুন মাটিগাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি নবুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত কৰিলে এই সম্বৰ্ধনা সভা। অঞ্চলটোৰ ২৬গৰাকী উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানতে অসম মাতৃক সন্মান জনাই কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত সকলোৱে জাতীয় সংগীত পৰিৱেশন কৰে। অনুষ্ঠানৰ মাজতে স্থানীয় কিশোৰ কিশোৰীৰ দ্বাৰা নৃত্য, গীত, বিহু, ঝুমুৰ আদি পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলা হয়। উক্ত সম্বৰ্ধনা সভাত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, নাগিনীজান পুথিনদী গাঁওৰক্ষী বাহিনীৰ সম্পাদক ডেভিড হুছেইন, দেবেৰাপাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰমেল জামাল, সাংবাদিক সূৰ্য দাস আৰু শিক্ষক চাহাবুদ্দিন চৌধুৰী। বিশিষ্ট অতিথিৰ ভাষণত চক্ৰসেন গগৈ আৰু সূৰ্য দাসে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে মানুহ হোৱাৰ উৎসাহমূলক পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানটোত দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে সকলোৰে মন আকৰ্ষণ কৰে। তাৰে দীক্ষিতা কলিতাৰ পিতৃ আৰ্থিকভাৱে দুৰ্বল যদিও ৬টা বিষয়তে লেটাৰ পাই উচ্চতৰ মাধ্যমিকত ডিষ্টিংশ্যন পাবলৈ তেওঁ সক্ষম হৈছিল। আনগৰাকী যুগান্ত কিশোৰ কলিতাৰ পিতৃ অসুখীয়া, টমটম চলাই পৰিয়াল পোহপাল দিও সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত। নতুন মাটি গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা এই সম্বৰ্ধনা অনুষ্ঠানে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় আৰু সচেতন মহলে প্ৰশংসা কৰা পৰিলক্ষিত হয় উক্ত প্ৰেৰণাদায়ক অনুষ্ঠানটো। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। দুইজনকে ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ ইয়াত আহি উপস্থিত হলি। আমি এই অনুষ্ঠানভাগ বিগত ৩ বছৰ ৪ বছৰৰ পৰা কৰি আছো। আমি এই অনুষ্ঠানভাগ ৰখাৰ পিছত কিন্তু আমি গাঁওখনত এটা পৰিৱেশ গঠন কৰিব পাৰিব সক্ষম হৈছো। যিহেতু আমাৰ আগতে শিক্ষাৰ পৰিৱেশটো আমাৰ গাঁওখনত ইমান নাছিলে, কিন্তু আমি এই পদক্ষেপটো আমাৰ গাঁওৰক্ষী বাহিনীৰ লোৱাৰ পিছৰ পৰা আমাৰ গাঁওখনৰ ৰিজাল্টৰ যথেষ্ট উন্নতি হৈছে। আমি খুব ল'ৰা ছোৱালী আমাৰ এতিয়া আমাৰ মাজতে এনেকুৱা কৃতি ছাত্ৰ ছাত্ৰী আছে যি ৬টা ছাবজেক্টত লেটাৰ লৈ ডিষ্টিংশ্যন লৈ পাছ কৰিছে, কোনোবাই ৫টা ছাবজেক্টত লেটাৰ লৈ পাছ কৰিছে, কোনোবা 4টা ছাবজেক্টত লেটাৰ লৈ পাছ কৰিছে। গতিকে এই বস্তুটোৱে আমাৰ গোটেই গাঁওখনৰ শিক্ষা দিশটো আগবঢ়াই লৈ যোৱাত যথেষ্ট সহায় হ'ব বুলি আমি ভাবিছো আৰু হয়তো হোৱাৰ আমি দেখিছো। আৰু এই বস্তুটোকে আমি আৰু আগতে আৰু ইয়াতকৈ বেছি ডাঙৰ যাতে কৰিব পাৰো তাৰ বাবে আমি আশাবাদী আৰু আমাৰ গাঁওখনৰ শিক্ষাৰ পৰিৱেশটো ইয়াতকৈ আৰু যাতে আগলৈ লৈ যাব পাৰো তাকেই আমাৰ একমাত্ৰ উদ্দেশ্য। ধন্যবাদ। আমি ইয়াত আজি টোটেল ২৬জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছো। তাৰে ৯জন আছিলে আপোনাৰ উচ্চতৰ মাধ্যমিকৰ আৰু উচ্চ মাধ্যমিকৰ আৰু বাকী ১৭জন আছিলে উচ্চতৰ মাধ্যমিক বিদ্যালয়।